CIDয়ে প্ৰেৰণ কৰা সমনৰ ভিত্তিত আজি 11:30 মই উপস্থিত হ'ব নোৱাৰিলোঁ আৰু আজিৰ দিনটোতো মই নাযাওঁ বুলি মই CIDৰ কাৰ্যালয়লৈ এখন পত্ৰ প্ৰেৰণ কৰিছোঁ। মোক 6-7 সপ্তাহ পিছত অৰ্থাৎ 30-35 দিন পিছত মোক আকৌ মাতিলে মই যাম বুলি তেখেতসকলক পত্ৰৰ যোগেদি জনাইছোঁ। কাৰণ গোটেই অসমবাসীয়ে জানে, অসমৰ সকলো বিভাগে জানে, মাত্ৰ অসমৰ এটা বিভাগে নাজানে, গৃহ বিভাগ। গৃহ বিভাগে অসমৰ DGPয়ে, অসমৰ CIDয়ে নাজানে যে অসমত বিধানসভা চলি আছে। মই পবিত্ৰ বিধানসভাৰ এজন সদস্য আৰু পবিত্ৰ বিধানসভাৰ আজি ৰাতিপুৱা 9 বজাৰ পৰা বিভিন্ন কাৰ্যসূচী চলি আছে। বিধানসভা 26 তাৰিখলৈ চলিব। গতিকে বিধানসভা যিদিনা চলিব, এজন বিধায়কক CIDয়ে কেনেকৈ মাতিব পাৰে? ইয়াতে বিভিন্ন কাৰ্যসূচীত মই অংশগ্ৰহণ কৰিছোঁ। ৰাজ্যখনৰ উন্নয়নৰ কাৰণে, ৰাজ্যখনৰ জনতাৰ কাৰণে এই চৰকাৰখনক বিধানসভাত বহি বিভিন্ন দাবী উত্থাপন কৰিছোঁ। গতিকে বিধানসভাৰ বিভিন্ন কাৰ্যসূচীত আমি ব্যস্ত থকাৰ বাবে মই CIDলৈ এখন পত্ৰ প্ৰেৰণ কৰিছোঁ আৰু মই সময় বিচাৰিছোঁ যে পৰৱৰ্তী সময়খিনিত মই CIDয়ে আকৌ যদি মাতে তেতিয়া মই যাম।